6 চনত জয়লাভ কৰোঁ, 11ত জয়লাভ কৰোঁ, 16ত জয়লাভ কৰোঁ, 21ত জয়লাভ কৰোঁ। এইবাৰ সমষ্টিটোৰ কিছু পৰিৱৰ্তন হৈছে, তথাপিতো মই ভাবোঁ যে আগৰ দৰেই পুনৰ গঠিত সমষ্টিটো মই ৰাইজৰ একেই শুভেচ্ছা আৰু আশীৰ্বাদ লাভ কৰিম। জালুকবাৰীত যদি প্ৰচাৰ চলাবলগীয়া হয় তেতিয়াহ'লে অসমৰ আন জাগাত মই যাব নোৱাৰিম। গতিকে প্ৰচাৰৰ দায়িত্ব আমাৰ কাৰ্যকৰ্তাসকলে গ্ৰহণ কৰিব। মাজে মাজে সময় পালে আহোঁতে যাওঁতে এয়াৰপৰ্টত মই চেষ্টা কৰিম ৰাইজক লগ পাবৰ কাৰণে, কাৰণ নতুন সমষ্টিৰ বহু ৰাইজক মই ভাল কৰি এতিয়াও চিনা পৰিচয় হোৱা নাই। কিন্তু কাৰ্যত মুখ্যমন্ত্ৰী এজনে নিজৰ সমষ্টিত প্ৰচাৰ চলাব একেবাৰে কম সময় পায় আৰু সেই সীমাবদ্ধতাৰ মাজতে আমি নিৰ্বাচন খেলিব লাগিব। মানে ডেইলি 5খনকৈ মিটিং কৰিম, কিন্তু মই নাভাবোঁ যে 20 দিন আছে, কাৰণ 24ৰ পৰা 7 তাৰিখলৈকে 7 6 14 দিন। 14 দিনত 5খন 6খন যিমান পাৰোঁ চেষ্টা কৰিম যাতে অন্তত আমাৰ প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিকেইটাত মই যাব পাৰোঁ। কেইটামান সমষ্টিত আমাৰ প্ৰাৰ্থী নিশ্চিতভাৱে বিজয়ী হ'ব, তাত আমি প্ৰচাৰ অভিযানৰ বাবে নগলেও হ'ব। আমাৰ গুৱাহাটীত মোক বাদ দিওঁ আন 4জন প্ৰাৰ্থীয়ে মনোনয়ন দিব, এজন অসম গণ পৰিষদৰ, 3জন ভাৰতীয় জনতা পাৰ্টি 23 তাৰিখে মনোনয়ন দিব। মই পাৰিষদসকলক অনুৰোধ কৰিছিলোঁ যাতে বাকী 3জন প্ৰাৰ্থীয়ে একেলগে তেওঁলোকে আহি মনোনয়ন দিয়ে। 23ত মই যিহেতু থাকিব নোৱাৰিম, মই AGPৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ মনোনয়নত যোগ দিমগৈ। সেইবাবে মই আমাৰ আন পাৰিষদসকলক, মেয়ৰক, আমাৰ আন কেইজন প্ৰাৰ্থীক লগত লৈ মনোনয়ন পত্ৰ দিবলৈ পৰামৰ্শ দিছোঁ। চাওক, জয়ী হোৱাৰ কথাটো আজিয়ে ক'লে তাক অহংকাৰ কৰা বুজায়, কিন্তু 102টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলে অত্যন্ত চিৰিয়াছলি আমি ফাইট কৰিম। কেইটাত জিকিম কেইটাত নিজিকিম 9 তাৰিখে গধূলি সুধিলে মই ক'ব পাৰিম, কিন্তু আজিয়ে তাক কৈ থকাটো উচিত নহয়। সংখ্যা 9 তাৰিখে গধূলি ক'ম। চাওক, অসমৰ ৰাইজৰ আশীৰ্বাদ সদায় মোৰ লগত আছে যোৱা 25টা বছৰ। মই ভাবোঁ এইবাৰো ৰাইজৰ লগত থাকিব। মুখ্যমন্ত্ৰী হোৱা নোহোৱা ইলেকশ্যনৰ ৰিজাল্টৰ পিছৰ কথা, বৰ্তমান ইলেকশ্যনটো ভাল কৰি পাৰ হৈ যাওক, তাকে মই কামনা কৰিম। পুৰণা সমষ্টিৰ মই প্ৰায়বোৰ আমাৰ কাৰ্যকৰ্তা কৰ্মী প্ৰায় 25,000 মান মানুহক মই নামেৰে সৈতে চিনি পাওঁ। নতুন সমষ্টিত সময় লাগিব, কিন্তু নতুন সমষ্টিটো আমাৰ পুৰণা সমষ্টিৰ 40% আছে, 60% নতুন অঞ্চল, তাতে সময় লাগিব। কিন্তু তাতো মই ছাত্ৰ সন্থা কৰি থকা দিনাৰ পৰাই সেই জেগাবোৰ ঘূৰি থকা, তাতো বহু বন্ধু বান্ধৱ আছে। লাহে লাহে তাতো মই জানো যে মানুহৰ লগত একাত্মতা নিশ্চিতভাৱে হৈ উঠিব। ইউজুৱেলি মই যিহেতু জালুকবাৰীত প্ৰতিদ্বন্দ্বিতা কৰোঁ, প্ৰচাৰ কৰাৰ সময় নাপাওঁ, গতিকে ৰিণিকীয়ে মোৰ হৈ আমাৰ ৰাইজৰ ওচৰলৈ যায়, বিশেষকৈ নামঘৰ মন্দিৰ বা ধৰ্মীয় অনুষ্ঠানখিনিত। ল'ৰাটো আজি মনোনয়নৰ কাৰণে আহিছে, ৰাতিপুৱা গুচি যাব, ই ইমান পলিটিক্সত জড়িত নহয়। আজি ছোৱালীজনীও আহিব ইচ্ছা কৰিছিল, কিন্তু তাইৰ পৰীক্ষা আছে কাৰণে তাই আহিব নোৱাৰিব। চাওক, এতিয়া আৰু নমিনেশ্যন দিয়াৰ বতৰ, মিত্ৰতা হৈ নহয় কি কৰিব এতিয়া, আৰু কি প্ৰভাৱ পৰিব? মাত্ৰ 14টা দিন ইলেকশ্যন আছে। আজিৰ পৰা মিত্ৰতা হলে 2-3 মাহ আগত হলে বেলেগ কথা আছিল। আজিৰ পৰা হোৱা মিত্ৰতা কোন কাৰ ওচৰত যাব? এতিয়াতো সময় নাই। আৰু মইতো আপোনালোকক আগতে কৈ আছিলো যে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিনলৈকে আপোনালোকে এওঁলোকৰ কথা একো বিশ্বাস নকৰিব, লগ লাগিবই। শিৱসাগৰত সম্ভাৱনা আছে যে আমি AGPৰ লগত আলোচনা কৰি আছো যে ভাৰতীয় জনতা পাৰ্টিয়েও তাত প্ৰাৰ্থী দিয়াৰ এটা সম্ভাৱনা আছে, কিন্তু
আমি প্ৰাৰ্থী দিয়াৰ আগতে এজিপিৰ লগত আলোচনা কৰিব লাগিব। আজি বা কালি মই এজিপিৰ লগত আলোচনা কৰি ল'ম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 4খন মিটিং কৰিব, গৃহমন্ত্ৰী ডাঙৰীয়াই 6খনৰ পৰা 8খন কৰিব, কিন্তু 28 তাৰিখৰ আগত কোনো নাহে। আজি আমাৰ প্ৰাৰ্থীবিলাকৰ লগত ভিডিঅ' কনফাৰেন্সিং আছে, তেতিয়া আমি ৰূপৰেখাটো বনাই ল'ম। শিশিৰ বৰগাঁও আজি গধূলি প্ৰকাশ পাই যাব। একো নাই, একো নাই। গুৱাহাটী আমাৰ আটাইতকৈ, গুৱাহাটীৰ 5টা চিট আমাৰ আটাইতকৈ ছেফ চিট, আৰু এইটো পাৰ্টিৰ চিট হয়। আৰু আমাৰ গোটেই কেইজন জ্যেষ্ঠ নেতাই টিকেট পোৱা নোপোৱা সকলোৱে আমাক, আৰু মই ভাবো অতুল বৰা ডাঙৰীয়া, সিদ্ধাৰ্থ বৎসাজী ডাঙৰীয়া সকলোৱে আমাৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ দিব। দুইগৰাকীৰ লগতে মই টেলিফোনত কথাও পাতিছো, সময় পালে মই যামো। আমাৰ দলৰ ভিতৰত তেনেকুৱা কোনো সমস্যা নাই। টিকট এটা নহলে তৎক্ষণিক কিছু প্ৰতিক্ৰিয়া দিয়ে, কিন্তু সেয়া যোৱাকালিয়ে শেষ হৈ গৈছে আৰু নতুন একো নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।